এই অভাজনৰ জ্ঞান নিচেই সীমিত, কাৰণ মানুহ হিচাপে এখন মুখেৰে ভগৱন্তৰ জন্মকৰ্ম গুণজক চৰিত্ৰ প্ৰকাশ কৰাটো খুব কঠিন কাম। আৰু সেইকাৰণে ভাগৱতৰ একাদশ স্কন্ধত দ্ৰমিল সিদ্ধই নিমিৰজাক কৈছিল যে হে ৰাজন, পৃথিৱীৰ ধূলি যিটো গণে কদাচিত, কৃষ্ণৰ গুণক সিটো নাপাৰে গণিত। দ্ৰমিল সিদ্ধই নিমিৰজাক কৈছিল, হে ৰাজন, কোনোবাই কেতিয়াবা পৃথিৱীৰ ধূলিও গণি শেষ কৰিব পাৰে, কিন্তু কৃষ্ণৰ জন্মকৰ্ম গুণজক চৰিত্ৰ প্ৰকাশ কৰি অন্ত কৰিব নোৱাৰে। তেনেস্থলত বাবাই সমস্ত মানুহ হিচাপে এখন মুখেৰে ভগৱন্তৰ জন্মকৰ্ম গুণজক চৰিত্ৰ প্ৰকাশ কৰাটো খুব কঠিন কাম। সেয়ে আপোনাৰ সমস্তই আমাৰ লগত সহযোগিতা আগবঢ়াব। সমস্তই মহাভাগৱত শাস্ত্ৰৰ অমৃতময় বাক্য মথন কৰিম, আৰু এই মথনৰ হন্তে যি অমৃত ৰস ওলাব সমস্তই পান কৰিবলৈ যত্ন কৰিব লাগিব। এতিয়া বাবাই সমস্ত আমি মহাভাগৱত শাস্ত্ৰ ক্ৰিয় শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগে। ইয়াৰ অন্তৰালত কি আছে আমাৰ? আমি যদি ভাগৱতৰ প্ৰথম স্কন্ধত পৰীক্ষিত ৰজাই গুৰু শুকক যি প্ৰশ্ন কৰিছিল, সেই প্ৰশ্নৰ উত্তৰ যদি আমি পাই যাওঁ, পৰীক্ষিতৰ দৰে আমি এই সংসাৰ সাগৰৰ পৰা উদ্ধাৰ হৈ যাব পাৰিম। পৰীক্ষিত ৰজাই গুৰু শুকক কি প্ৰশ্ন কৰিছিল যে হে গুৰুদেৱ, তোমাৰ চৰণে মৰণ সময়ে পুচুহু প্ৰভু সাম্প্ৰত, মৃয় মান্নৰে সদায় কি কৰ্ম কৰে, কৰিবে ইটো লোকত, কাহাক শুনিবে কাহাক জপিবে কাহাক স্মৰিবে মনে, ভজি বাৰ যোগ্য কোনো দেৱতা, কহি উকমুখ সত্তৰে, শ্ৰৱণ কীৰ্তন স্মৰণযোগ্য নুহি যত যত কথা, তুমি সি পৰম গুৰু মহামুনি, কহি উক মোক সৰ্বথা। পৰীক্ষিত ৰজাই প্ৰশ্ন কৰিলে গুৰু শুকৰ চৰণলৈ চাই, হে গুৰুদেৱ, মৃত্যুমুখী লোকসকলে সদায় কি কৰ্ম কৰা উচিত, কাৰ কথা শ্ৰৱণ কৰিব লাগে, কাৰ কথা কীৰ্তন কৰিব লাগে, কোনজন ভগৱন্তক স্মৰণ কৰিব লাগে, আৰু ভজনীয় সৃষ্টি স্থিতি লয় সেই ভগৱন্ত কোনজন, এই কথাখিনি পৰীক্ষিত ৰজাই গুৰু শুকক সুধিছিল। আৰু তেতিয়াই গুৰু শুকে পৰীক্ষিতক উত্তৰ দিছিল, হেৰা পৰীক্ষিত, তুমি শুনা, তোমাৰ মনৰ সংশয় দূৰ কৰাৰ অৰ্থে উত্তৰ ভাগ দিছোঁ যে নাৰায়ণ স্মৰণেহে পৰম মংগল, এহি মানে জীৱৰ জন্মৰ সামফল। যে হেৰা পৰীক্ষিত, সেইজনে সৃষ্টি স্থিতি লৈ অধিকাৰী নাৰায়ণ, সেইজনে ভজনীয় ঈশ্বৰ, সেইজন ভজনীয় ঈশ্বৰক জীৱশ্ৰেষ্ঠ মানুহ হিচাপে জন্মগ্ৰহণ কৰি তেওঁৰ চৰণত আশ্ৰয় লৈ ভজিলে সেই মনুষ্যৰ জন্ম সামফল হয়। আৰু কাৰ কথা শুনিব লাগে? শুকে পৰীক্ষিতক ক'লে, হেৰা পৰীক্ষিত, যে শ্ৰৱণ কীৰ্তন মাত্ৰ সুগম ভকতি, অল্পতে উপজৈ গোবিন্দত প্ৰেমৰতী, হেন জানি মহাযত্নে কৃষ্ণক সৰ্বথা, শ্ৰৱণ কীৰ্তন কৰা তেজী আন কথা, শুদ্ধ হুইবা তেজিব এতেকে মায়া জালে, কৃষ্ণৰ পৰমপদ পাইবা অল্পকালে। যে হেৰা পৰীক্ষিত, শ্ৰৱণ কীৰ্তনেই হ'ল সহজ ভকতি কৃষ্ণৰ, আৰু সেই শ্ৰৱণ কীৰ্তন যদি ভকতৰ সংগত তুমি কৰিব পাৰা, অনায়াসে সংসাৰ সাগৰখন পাৰ হৈ যাব পাৰিবা। গতিকে বাবাই সমস্ত আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে জন্মগ্ৰহণ কৰি এতিয়া কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তনৰ মাধ্যমটো ৰাখিছোঁ, সেইজন সৃষ্টি স্থিতি লৈ অধিকাৰী নাৰায়ণক ভজনীয় ঈশ্বৰ হিচাপে মানিছোঁ, আৰু তেতিয়াহে জীৱশ্ৰেষ্ঠ মানুহ হিচাপে জন্ম লোৱাৰ সাৰ্থক হয়। কাৰণ আমি মৃত্যুমুখী লোক, আজিৰ দিনটো আৰু কাইলৈ নেপাওঁ ঘূৰাই, সদায় মৃত্যুৰ দিশলৈ গতি কৰি আছোঁ, আৰু এই দিনবিলাক সামফল কৰিবলৈ হ'লে সদায় কৃষ্ণ কথা আমি শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগিব। তেতিয়াহে কলিৰ যুগত আমি সংসাৰ সাগৰখন পাৰ হৈ যাব পাৰিম। এতিয়া